নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি কোনো ধৰণৰ ফানি ভিডিঅ' নহয়। আজি লৈ আহিছোঁ মোৰ ফুলনি বাগিচাৰ কিছু সংখ্যক ফুল। বৰ্তমান মোৰ বাগিচাত ফুলি আছে এনেধৰণৰ বিভিন্ন প্ৰজাতিৰ ফুল। আচলতে এইবেলি পূৰ্বৰ তুলনাত মোৰ ঘৰত ফুলৰ সংখ্যা তেনেই সীমিত। যদিও মই ফুল ৰুইছিলোঁ বিভিন্ন কাৰণত সময়ৰ তাগিদত সময় দিব নোৱাৰিলোঁ এই ফুলখিনিক, যিভাৱে আচলতে হ'ব লাগিছিল সেইভাৱে হৈ নুঠিল। তথাপি বৰ্তমান সময়ত যিবিলাক ফুল ফুলি আছে আৰু ইয়াৰ যিটো সৌন্দৰ্য সঁচাকৈ অপূৰ্ব, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ বুলি আচলতে এই ভিডিঅ'টো মই লৈ আহিছোঁ। এজোপা চাওক, এজোপা গোলাপ, ইমান মৰম লগা গোলাপ, অকণমানি গোলাপ। আপোনালোকে দেখিছে মই নাৰ্চাৰীৰ পৰা আনিছিলোঁ। আৰু এইখিনিতে এটা কথা মই জনাবই লাগিব, মই যিখিনি আপোনালোকক ফুল দেখুৱাইছোঁ সেই ফুলখিনি আচলতে মই ফুলৰ সৈতে নাৰ্চাৰীৰ পৰা কিনা নাই। মই পুলি আনিছোঁ, পুলি আনি পেলাই তাক মই যতন কৰি পেলাই মই ফুলাইছোঁ। সঁচা অৰ্থত ফুলৰ সৈতে নাৰ্চাৰীৰ পৰা ফুল আনি নিজৰ বাগিচাত ফুল থৈ পেলাই তাৰ সৌন্দৰ্য পান কৰাতকৈ যদি এটা পুলি আনি তাক লালন পালন কৰি যে তাক ফুলাব পাৰে, তাৰ কিন্তু মাদকতাই সুকীয়া। এইখিনি কমপ্লিট মই নাৰ্চাৰীৰ পৰা অনা নিশ্চিতভাৱে। কিন্তু মই ইয়াক পুলিতে আনিছিলোঁ, বৰ যতন কৰিছিলোঁ। এয়া চাওকচোন কিমান মনোমোহা এপাহি পিটুনীয়া ফুল, তাৰ ৰংটোৱে বৰ মন জোৰ পৰি যোৱা ৰং। চাওক, এয়া দেখিছে। মোৰ ঘৰৰ ফুলনি বাগিচাখন মোৰ আৰু মোৰ শ্ৰীমতীয়ে যথেষ্ট ইয়াত যতন লোৱা যায়। মোৰ শ্ৰীমতীৰ যথেষ্ট ইয়াৰ প্ৰতি দুৰ্বলতা আছে, ফুলৰ প্ৰতি যথেষ্ট দুৰ্বলতা আছে। তেওঁ যথেষ্ট সময়ত নিজৰ দহোবন কাটি কৰি বিভিন্ন সময়ত এই ফুলৰ লগতেই ব্যস্ত থকা পৰিলক্ষিত হয়। তাৰ কাৰণে দুই এপাহ বৰ্তমান ফুলিছে। ময়ো বিভিন্ন কামৰ মাজতো মোৰ ফুলনিখনক সৌন্দৰ্যৰ পৰা আৰু সৌন্দৰ্যশালী কৰিবৰ কাৰণে যতন কৰি আহিছোঁ। কিন্তু এইবেলি যথেষ্ট কম সময়ৰ তাগিদতেই হওক, বিভিন্ন এৰাব নোৱাৰা ব্যস্ততাৰ কাৰণেই হওক, ফুলখিনিক যিভাৱে আচলতে সময় দিব লাগিছিল, যতন ল'ব লাগিছিল, সেইভাৱে যতন ল'ব নোৱাৰিলোঁ কাৰণেই মোৰ পূৰ্বৰ তুলনাত এইবাৰ যথেষ্ট ফুলৰ সংখ্যা কম। এটা কথা নিশ্চিত যে এই ফুলৰ ভিডিঅ'টো বিভিন্ন জনে ভাল নাপাব, কাৰণ সকলোৱে ফুল ভাল নাপায়। যিসকলে ফুল ভাল পায় তেওঁলোকে নিশ্চয় এবাৰ হ'লেও এই ফুলখিনি প্ৰত্যক্ষ কৰিব আৰু এটা মন্তব্য নিশ্চিতভাৱে দিব বুলি আশা কৰিছোঁ। চাওক, এয়া মোৰ ঘৰৰ ফুলনি বাগিচাৰ ফুল। কেনেকুৱা পাইছে কিন্তু জনাবলৈ নাপাহৰিব, এটা কমেণ্ট দিবই কিন্তু। এইখন মোৰ ঘৰ আৰু এয়া বিভিন্ন প্ৰজাতিৰ ফুলেৰে পৰিপূৰ্ণ হৈ আছে। এয়া এইখন মোৰ ঘৰ আৰু ইয়াত মই বিভিন্ন প্ৰজাতিৰ ফুলেৰে সজাব খুজিছিলোঁ। যিভাৱে সজাব খুজিছিলোঁ সেইভাৱে হৈ নুঠিল যদিও ভাবিছোঁ ইয়াকে লৈ মই সন্তুষ্টি ল'ব। এয়া হৈছে চাকুলেণ্ট, বিভিন্ন প্ৰজাতিৰ চাকুলেণ্ট দেখিছে।